ওদালগুৰি জিলাৰ আজি নুনাই চেৰফাঙৰ আজি ভুটিয়া চাং চাহ বাগিচাত আজি উপস্থিত হৈছোঁ আৰু ইয়াতে আমাৰ আজি যোগদান সভা জয় ভাৰত পাৰ্টিৰ যোগদান সভা আৰু এই যোগদান সভাত আপোনালোকে দেখিবলৈ পাইছে বহু সংখ্যক মানুহ বিজেপিৰ পৰা বিপিএফৰ পৰা আৰু ইপিএফৰ পৰা বহুত কৰ্মীয়ে আমাৰ জয় ভাৰত পাৰ্টিয়ে যে যোগদান কৰিছে আৰু ইতিমধ্যে আমাৰ সভা চলি আছে। মোৰ এই সভাত আহোঁতে অলপ পলম হ'ল। সভাৰ কাৰ্যসূচী চলি আছে। আগন্তুক যি বিটিচি নিৰ্বাচন এই নিৰ্বাচনত আমি জয় ভাৰত পাৰ্টি হৈ প্ৰত্যেকটা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আগন্তুক যি চৰকাৰ গঠন হ'ব বিটিচিত জয় ভাৰত পাৰ্টিৰ অবিহনে যে কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰিব সেইটো কিন্তু নিশ্চিত। নিশ্চয় পাৰিম। চাওক আমাৰ নতুন দল হিচাপে আমাৰ বিটিচি ৰাইজে জয় ভাৰত পাৰ্টিক আকোৱালি লৈছে। 17টা বছৰ বিপিএফ দলে ইয়াতে ৰাজত্ব কৰিলে। যি ধৰণৰ আশা কৰিছিলে ৰাইজে তেনেকুৱা ধৰণৰ উন্নয়ন নহ'ল। তাৰপিছতো প্ৰমোদ বড়ো ডাঙৰীয়া ইপিএফ লৈ পেলাই পৰিৱৰ্তনৰ নামত লৈ পেলাই বিটিচিত চৰকাৰ গঠন কৰিছে। কিন্তু আজি চাওক পৰিৱৰ্তনৰ নামত যি তেওঁলোকে কাম কৰাৰ কথা আছিলে, এই ব্ৰিটিছ এখন ছুইজাৰলেণ্ড বনোৱাৰ কথা আছিলে, তাৰ পৰিপ্ৰেক্ষিতত কিন্তু কোনো ধৰণৰ তেওঁলোকে কাম কৰিব পৰা নাই। গতিকে ইউপিপিএল চৰকাৰ আজি বিটিচিত চলোৱাত আজি ব্যৰ্থ হৈছে। গতিকে জয় ভাৰত পাৰ্টিক যে এটা প্ৰয়োজন আছে বিটিচিত ৰাইজে গম পাইছে আৰু আমাক আকোৱালি লৈছে। আজি ইউপিপিএলে প্ৰমোদ বড়ো ডাঙৰীয়াই যি হাৰে কাম কৰিব লাগিছিলে সেয়া নহ'ল। গতিকে বিটিচিবাসী ৰাইজেও নিজে অনুভৱ কৰিছে এটা নতুন এটা দলৰ এটা প্ৰয়োজন আছে, সেয়েহে জয় ভাৰত পাৰ্টিক আকোৱালি লৈছে। আৰু আমি বিটিচিত যিমানে আমি কনষ্টিটুৱেঞ্চিত আমি গৈ আছোঁ, আমাৰ কমিটিবোৰ হৈ আছে আৰু ৰাইজে আমাক আকোৱালি লৈ আছে। আমাৰ মূল ইছ্যু আছে সম অধিকাৰ, সম শান্তি সম্প্ৰীতি আৰু সম বিকাশ। আমাৰ এই বিটিচিত বহুত ধৰণৰ কাম কৰিব লগা আছে। আজি হাগ্ৰামা ডাঙৰীয়াই হওক বা প্ৰমোদ বড়ো ডাঙৰীয়া হওক, তেওঁলোকে লেফ্ট হেণ্ড ৰাইট হেণ্ড তেওঁলোকে দুৰ্নীতি কৰি পেলাই তেওঁলোকে নিজে নিজে অট্টালিকা তেওঁলোকে বনাইছে, কিন্তু ৰাইজৰ কিন্তু একো কৰিব পৰা নাই। গতিকে আমি ৰাইজৰ উন্নয়ন যিমান অসমত বা বিটিআৰত যিমান জাতি জনগোষ্ঠী আছে, বিভিন্ন ধৰ্মাৱলম্বী মানুহ আছে, সকলোৰে আমি সমান্তৰালভাৱে আমি উন্নয়ন কৰি যাম। আমি এতিয়ালৈকে আমাৰ 12টা আমাৰ সমষ্টি ইতিমধ্যে ক্লিয়াৰ হৈছে। আজিকালিৰ ভিতৰত আমি ঘোষণা কৰিম। কিন্তু আমাৰ 40টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব দিয়াৰ আমাৰ দলৰ মাজত আলোচনা চলি আছে। চাওক নুনাই চেৰফাংটো জয় ভাৰত পাৰ্টি নিশ্চিতভাৱে জিকিব আৰু ইয়াতে নুনাই চেৰফাঙত আমাৰ তীব্ৰ গতিত আমাৰ জয় ভাৰত পাৰ্টিৰ কাম চলি আছে। আৰু ইয়াতে যি এম আছিলে সঞ্জীৱ তাঁতী, তেওঁ ইয়াতে কাম কৰাত তেওঁ ব্যৰ্থ হৈছে, তেওঁ কাম কৰিব পৰা নাই। গতিকে তেওঁৰ অল্টাৰনেটিভ মানুহে বিচাৰি আছে আৰু জয় ভাৰত পাৰ্টিৰ যোনে এটা প্ৰাৰ্থিত্ব থাকিব তেওঁ বহু ভোটত তেওঁ জয়লাভ কৰিব বুলি মই ভাবোঁ। আশাবাদী বহুত মাৰ্জিনত আমি নুনাই চেৰফাংটো আমি জয় ভাৰত পাৰ্টিৰ পৰা আমি জিকিম। আমাৰ লগত প্ৰতিনিধি চাওক এতিয়া ইয়াতে বিপিএফ আছে, ইউপিপিএল আছে, বিজেপি আছে, অঞ্জলি বাইদেউৰ ইয়াতে নতুনকৈ দল খুলিছে। গতিকে ইয়াতে চাৰিকণীয়া হ'ব। চাৰিকণীয়া হোৱাৰ পিছত আমি 5 নম্বৰত আছোঁ। আমি এই গোটেই দলৰ মাজত আমি মাজে মাজে আমি ইয়াৰ পৰা ওলাই যাম বুলি আমাৰ অনুভৱ।